আজি বিটিসি এরিয়া আছে, ডিমা হাছাও আছে, কাৰ্বি আংলং আছে, তাত কেনেকুৱা ধৰণৰ, কাৰণ বিটিসিত এটা ডাঙৰ ৰেভিনিউ আহিব লাগে। আজি বিটিসি চৰকাৰে কিমান পাইছে? 75 crores। কিমান পালে? 75 crores। গতিকে মই ভাবো যে বিটিসি চৰকাৰে 75 নহয়, আজিৰ তাৰিখত ৰেভিনিউ খিনি ঠিক কৰি দিলে 200 কোটি টকা এই বছৰ আৰামত পাব, 300 কোটি টকা, গোটেই বিটিসিৰ দৰমহা ক্লিয়াৰ হৈ যাব। তেওঁলোকে লওক নিয়মত, যদিও ৰেভিনিউ আমাৰ তাত জমা হবলৈ আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং আছিল, বিটিসিক আমি দি আছিলো, এতিয়াও বিটিসিয়ে লৈ আছে। আমাৰ এটা নিজৰ মাজৰ আণ্ডাৰষ্টেণ্ডিং, যদিও ৰেভিনিউটো ষ্টেট এক্সেকশ্যনত আহিব লাগে, আমি কেতিয়াও এইটো এটা আণ্ডাৰষ্টেণ্ডিঙত চলি আছিল। গতিকে বিটিসিয়ে যদি কালি 300 কোটি টকা পায়, 200 কোটি টকা পায়, বিটিসিখনটো ভালকে চলিব। বিটিসিৰ আজি দৰমহা দিবলৈ 10টা এমপ্লয় ল'বৰ কাৰণে সুবিধা হ'ব। এইটো বিটিসিৰ ডাঙৰ চ'ৰ্চ। আমি যদি জিএছটিটো পাওঁ, আমাৰ তাতো এটা জিএছটি আহিব। গতিকে এই কামবিলাক আপোনালোকে কৰিব লাগিব। এটা ক'ত সুৰুঙা আছে, কি ধৰণৰ সুৰুঙা আছে, যে এই টেণ্ডাৰ প্ৰচেছটোতে সুৰুঙা আছে, এইখিনি ঠিক কৰিব লাগে। আজি গোটেই অসমত জেগাই জেগাই অজস্ৰ অবৈধ কাঠফলা মিল, আপোনালোকেতো চবেই জানে। ৰেঞ্জ অফিচাৰজনে নজনাৰ কথাই হ'ব নোৱাৰে। ডিএফ এজনে নিজৰ এৰিয়াত কেইটা কাঠৰ মিল চলি আছে নাজানিব নোৱাৰেই। কেনেকে চলি থাকে? কিয় চলি থাকে? যদি চলিছে, আমাক কাঠৰ প্ৰয়োজন আছে, তাক লিগেলাইজ কৰিবৰ কাৰণে কি বুদ্ধি আছে মোক দিয়ক। কাঠৰ মিল বিলাক যে গাঁৱে ভূঞে, এতিয়া আপুনি বৰপেটাৰ এনেকুৱা অজস্ৰ অঞ্চল আছে, মই আপোনালোক নাৱৰে লৈ যাম, ওলাব। একেবাৰে চৰৰ মাজত নাৱৰে গৈ 25টা, 30টা, 40টা কাঠৰ মিল চলি আছে, কি আপোনালোকে নাজানে? মই এনেকুৱা অজস্ৰ অঞ্চলৰ পৰা মোৰ তাত ফটো আহে, খবৰ আহে। ইণ্টাৰনেট আপোনালোকে যোৱা, আপোনালোকৰ ডিউটি নহয় নেকি? ৰেঞ্জ অফিচাৰজন, ডিএফ এজনে নাজানে নেকি বৰপেটাৰ ক'ত চৰত, গোৱালপাৰাৰ পৰা ক'ত মাল আহি বৰপেটাৰ ক'ত কাটে, ব্ৰহ্মপুত্ৰৰে কোনফালেৰে মাল যায়, আপোনালোকে নাজানে নেকি? সব জানে। কিয় নকৰে? সেই ধৰণৰ ক'ত কিমান কাঠৰ অবৈধ মিল আছে, মোক ইমিডিয়েট ডাটা আপোনালোকে ইয়াৰ পৰা গৈয়ে দিব লাগিব। ডাইৰেক্ট মোৰ অফিচলৈকে পঠাব যে ইমান অবৈধ মিল আছে। তাৰ পিছত যদি গৈ মই কোনোবা জেগাত এটাও মিল দেখা পাওঁ, তেতিয়াহ'লে তাৰ ওপৰত ইমান বেয়া একশ্যন হ'ব যে তেওঁৰ কেৰিয়াৰটো তাতে শেষ হ'ব।